আমি বিশেষ একো নকওঁ যেহেতু মই ডেভেলপ থকাৰ লগতে আমি স্বাস্থ্য পাতি লগত ডেভেলপ ৰাখিব লাগে সেইকাৰণে মহিলাবিলাক মানে আমাৰ ছ'চাইটিত এনেকুৱা হৈছে যে মহিলাবিলাক নিজৰ স্বাস্থ্যৰ সজাগতা কম আছে আমি যেনেকৈ ডেভেলপ হ'ব বিচাৰোঁ নিজৰ স্বাস্থ্য ডেভেলপ নহয় তো আমি ডেভেলপ হৈ কোনো লাভ ৰানিং আপনাদের কাছে প্রথম কথা হলো আপনাদের মান্থলি যাই হোক এটার উপরে আপনারা জাগ্রত করার জন্য এখনো অনেক মহিলা পিছনে আছে এখন অব্দি আগের জিনিসে ইউজ করে ঠিক আছে জানে না আমাদের তরফ থেকে ক্যাম্প দেওয়া হবে প্লাস আপনাদের যদি আশেপাশে কেউ এরকম যদি থাকে আপনারা ওনাদেরকেও অ্যাওয়ারনেস করাবেন যাতে নাকি ওনারা আরও জাগ্রত হয় যেহেতু আপনারা ইউজ করেন অলরেডি আগে থেকে আপনাদেরকে বেশি করার দরকার নেই আর প্লাস লোয়ার আসাম ইউনিয়নের তরফ থেকে আমরা একটা কথা জানতে চাই আপনাদের কিছু অসুবিধা হলে কাজে বা কিছু যদি প্রবলেম হয় আপনারা নমস্কাৰ মোৰ নাম সত্যাংশন আৰু আমি আজি লোৱাৰ আসাম ৰেলৱে লেবাৰ ইউনিয়ন ফালৰ পৰা আপোনালোকৰ চবকে উপস্থিত থকাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু আমি লগতে ধন্যবাদ জ্ঞাপন কৰিলোঁ ইউনিচাম ইউনিয়ন প্ৰাইভেট লিমিটেড সিহঁতে আমাক ছাপৰ্ট কৰিছে আজি এটা উমেন অৰ্গেনাইজ কৰাৰ কাৰণে আৰু লগতে আমি নাৰী বুলি কি গম পাওঁ নাৰী শক্তি বুলি আমাৰ মেইন বুলি আমি ভাবোঁ নাৰী হ'ল আমাৰ দেশৰ বেকবন আজি চবে জব কৰিলে বা বিজনেছ কৰিলে এটা টাইম ছুটি পায় কিন্তু নাৰী সিহঁতে কেতিয়াও ছুটি নাপায় 24/7 গা বেয়া থাকিলেও কাম কৰিব লাগে ঘৰত কিবা বিপদ হ'লেও কাম কৰিব লাগে নাৰীৰ প্ৰতি আমি ভাল বিচাৰি সেইটো এৱাৰনেছ আৰু লোৱা উচিত আজিকালি আমি চবেই গম পাওঁ এইটো কমন কথা হৈ গৈছে যে মান্থলি পিৰিয়ড পিৰিয়ড এটা বেমাৰ এটা একো প্ৰব্লেম হয় বুলি চবেই গম পায় কিন্তু বহুত নাৰী এনেকুৱা আছে যে পেড ইউজ নকৰাকৈ ক্লথছ ইউজ কৰে এইটোৰ বিষয়ে সেইটো বহুত নানা ৰকমৰ প্ৰব্লেম হয় সিহঁতে এইটো অভাৰকাম হৈ আহিব নোৱাৰে বা কিছুমানে লাজ কৰে তো আমি এইটো ইনিচিয়েটিভ এইটোৱে কাৰণে লৈছে যে আপোনালোকে এইটো লাজ নকৰিব আপোনালোকে আগবাঢ়ি আহক আমি আপোনালোকক ছাপোৰ্ট কৰিম আপোনালোকে পেড ইউজ কৰক ভাল কোম্পানীৰ ইউজ কৰক আৰু লগতে নাৰী ভাল থাকিলে ঘৰৰ মা দেউতা বা বাচ্চা হাজবেণ্ড ৱাইফ চবেই ভাল থাকিব নমস্কাৰ চবকে আজি গণৰাজ্য দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ চবকে তো মই বিবেকানন্দ পাল ইউনিচাম কোম্পানীৰ পৰা বিলং কৰোঁ তো মোক লোৱাৰ আসাম লেবাৰ ইউনিয়নৰ তৰফৰ পৰা মোক মাতিছিল তো এই এটা প্ৰগ্ৰামৰ কাৰণে মই বিৰাট ধন্যবাদ জ্ঞাপন কৰিছোঁ সিহঁতক যে আজিৰ ডেটত মহিলাবিলাক যিমান লেবাৰ আছে সিহঁতেও জানিব লাগে যে আমাৰ সজাগতা বস্তুটো কি কিহৰ ওপৰত সজাগতা হ'ব লাগে তো বেচিকেলি মই জানো যে মহিলাবিলাকৰ যিটো নেকি নেচেচিটিজ প্ৰডাক্ট আছে আমি যিটো নেকি হেৰি কৰোঁ মোৰ নিজৰ ব্ৰেণ্ডৰ বিষয়ত নকওঁ তো এইখিনিয়ে ক'ম যে ছ'চাইটিত আমি বিলং কৰোঁ যে আমি ভালখিনিয়ে বস্তু ব্যৱহাৰ কৰিব লাগে যিখিনি আমাৰ স্বাস্থ্যৰ প্ৰতি স্বাস্থ্যৰ কাৰণে ভাল থাকে আৰু মহিলাবিলাকৰ যেনে নেচেচিটিজ ব্ৰেণ্ডটো যিটো আছে আমাৰ ফেমিনিন কেয়াৰ চফি তো এই বস্তুটো সিহঁতে ইউজ কৰি আছে নে নাই তো ব্ৰেণ্ড হিচাপত চেনিটাৰী পেড কি ইউজ কৰি আছে কিছুমান মানুহ আছে মই নিজেও পাইছোঁ ছ'চাইটিত যে পেডেই ইউজ নকৰে তো সিহঁতে পুৰণা জামানত যদি হেৰি কৰে তো আজিৰ দিনত কিবা প্ৰব্লেম হ'ব পাৰে হাইজিনিক নাথাকিলে বহুত আমাৰ বেমাৰ হ'ব পাৰে তো সেইকাৰণে সিহঁতৰ নিজৰ ডেভেলপমেণ্টৰ লগতে স্বাস্থ্যৰ প্ৰতি ডেভেলপমেণ্ট নহ'লে নিজৰ বাচ্চা নিজৰ ফেমিলি সেইটো কেয়াৰ কৰিব নোৱাৰিব নিজৰ গাটো চবৰ আগতে ভাল থাকিব লাগে দিছ ইজ ভেৰি বেছিক নিডছ চ' সেইকাৰণে মই আহিছোঁ সিহঁতে মোক মাতিছে তো মই এইখিনিয়ে ক'ম যে ইহঁতৰ ফিজিকেল কণ্ডিশ্যনৰ কাৰণে বাচ্চা হওক বুঢ়া হওক আমাৰ যিবিলাক ব্ৰেণ্ড আছে যেনেকৈ নেকি এডাল্ট ডাইপাৰ আছে আমাৰ বেবীৰ কাৰণে বেবী ডাইপাৰ আছে তো বেচিকেলি ইহঁতে মোক মাতিছে এই চফিটোৰ কাৰণে কোৱাৰ কাৰণে তো চফিটো এনেকৈ এটা ব্ৰেণ্ড যে আমি ৱৰ্ল্ড ৱাইড নাম্বাৰ 1 ব্ৰেণ্ড
তো মই নকওঁ যে মোৰ চফিটো ল'ব লাগে। তো সিহঁতে যাতে নেকি চেনিটাৰী পেড ইউজ কৰে আৰু তো কৰিলে কি হ'ব, সিহঁতৰ স্বাস্থ্যৰ প্ৰতি সজাগতাটো হ'ব আৰু বেলেগক ক'ব পাৰিব, নিজেও ভাল থাকিব, ছ'চাইটি ভাল থাকিব, নিজৰ ঘৰ ভাল থাকিব। এইখিনিয়ে মোৰ কথা। ধন্যবাদ। প্রথম কথা হলো আপনারা যেখানে কাজ করছেন কিছু যদি অসুবিধা হয় মোস্ট ওয়েলকাম, আমাদের এখানে আপনারা বলতে পারেন যে কোনো অসুবিধা। আমি কি এসএমএসে বলবো বললে ঠিক আছে, মানে বাংলাটা বাঙালি তো বাংলা বলতে বেশি ভালোবাসি, তো যাই হোক। তো এই জন্য আপনাদের কিছু অসুবিধা হলে যে কোনো অসুবিধা আপনারা একদম আমাদের এখানে গিয়ে বলতে পারেন। আর আমাদের থেকে আপনারা বহুত অনেক 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 হেল্প পাবেন, মানে যতটুকু আমরা পারবো। কোনো দ্বিধাবোধ করবেন না, বলতে চলে যাবে। কোনো ধরনের যদি অসুবিধা পান, দেখেন মেয়েরা যখন কাজ করে অনেক কিছু অসুবিধা আছে, যেহেতু আমিও কাজ করি।